নমস্কাৰ। আজি মোৰ শ্ৰেণী কোঠালৈ লৈ আহিছোঁ অষ্টমমান শ্ৰেণীৰে একতা 9.2 অনুশীলনীৰে 8 নম্বৰৰ অংক ৰোমান সংখ্যাত 6, 7, 8 আমি তিনিটা অংক আছে আৰু তিনিটা অংকৰ সমাধান কেনেদৰে উলিয়াব লাগে তাৰ ব্যাখ্যা আগবঢ়াম। এই অংককেইটাৰ মান নিৰ্ণয় কৰিবলৈ যোৱাৰ আগতে আমি পাই অহা a + b হোল স্কোয়াৰ যিটো আমি অভেদ পাইছিলোঁ, এই অভেদৰ পৰাই আমি কিছুমান আকৌ ডিৰাইভেটিভ কিছুমান উলিয়াব লাগিব বা উলিওৱা হয়, আৰু এইবিলাক আমি সাধাৰণতে জানো। তো সেইবিলাক কেনেদৰে উলিয়াইছোঁ আমি তাৰ এটা চমু আভাস দিছোঁ। এইটো আমি জানো a + b হোল স্কোয়াৰ = a স্কোয়াৰ + 2 ab + b স্কোয়াৰ। এইটো 2 abটো যে আমি এইটো ফালে লৈ আহোঁ ইয়াতে, তেতিয়া কেনেকুৱা হ'ল a + b হোল স্কোয়াৰ - 2 ab = a স্কোয়াৰ + b স্কোয়াৰ, অৰ্থাৎ দুটা প্ৰথম পদৰ বৰ্গ আৰু দ্বিতীয় পদৰ বৰ্গৰ মাজৰ যিটো যোগফলৰ মানটো আমি কেনেকৈ উলিয়াব পাৰিম যে প্ৰথম আৰু দ্বিতীয় পদৰ যোগফলৰ বৰ্গ বিয়োগ 2 পূৰণ প্ৰথম পদ পূৰণ দ্বিতীয় পদ। একেভাৱে আমি যদি মাইনাছৰ সূত্ৰটো লৈ লওঁ a - b হোল স্কোয়াৰ = a স্কোয়াৰ 2 ab প্লাছ b স্কোয়াৰ, আকৌ এইটো যদি আমি এনেকৈ উলিয়াওঁ a - b হোল স্কোয়াৰ, এইটো ইফালে 2 ab a স্কোয়াৰ প্লাছ b স্কোয়াৰ। বুজি পাইছানে এইটো? তো এই পদবিলাকৰ ব্যাখ্যাও আমি এনেদৰে দিব পাৰিম। এতিয়া হ'ল সাধাৰণতে মনত ৰখাৰ কাৰণে আমি এটা কথা মনত ৰাখিব পাৰোঁ, যদি ইয়াৰ ভিতৰত ইয়াৰ যদি বিয়োগ থাকে বাহিৰত 2 ab প্লাছ হ'ব, আৰু এইটোৰে ছাইড ছেম হ'ব এইটো, আৰু ভিতৰত যদি প্লাছ থাকে এইটো বাহিৰত মাইনাছ হ'ব। এতিয়া আমাক অনুশীলনীৰ প্ৰথম অংকটো দিছে, 6 নম্বৰ অংকটো দিছে কি x + 1/x = 3 হ'লে প্ৰথম মান উলিয়াব দিছে আমাক কি x স্কোয়াৰ + 1/x² এইটোৰ মান কি হ'ব, আৰু এটা দিছে কি x⁴ + 1/x⁴ মান কিমান হ'ব। তো এইটো পদৰ প্ৰথমতে আমি কৰিবলৈ আগবাঢ়িছোঁ। এইটো পদক আমি দেখাত এটা ভগ্নাংশ আছে, এইটোক আমি প্ৰথমতে দুটা পদৰ বৰ্গৰ যোগফল হিচাপে দেখুৱাম। বুজি পাইছা? এইটোকে আমি ইয়ালৈকে পৰিণত কৰিছোঁ ইয়াতে। তো x² + 1/x²। তো ইয়াতে কি হ'ল, ঠিক এইটো 1 নম্বৰ যিটো আমি পাইছিলোঁ যে 1 নম্বৰ মতে এইটো হৈছেনে, এইটোৰ গঠনত পোৱা গৈছে নে নাই, এইটো পাইছোঁ, অৰ্থাৎ a² + b²। এইটো আমি ক'ম তেতিয়াই x + 1/x হোল স্কোয়াৰ বিয়োগ ভিতৰত প্লাছ আছে x × 1/x। নিশ্চয় বুজি পাইছা? তো তেতিয়াহ'লে এই দুটা পদৰ মাজত দেখা পাইছোঁ যে এটা লব এটা আছে হৰ, তো এইটো কাটাকাটি গ'ল। এতিয়া x + 1/x মান ইয়াত দিয়া আছেনে? তেতিয়াহ'লে আমি এইটো কৰিবলৈ পাৰিম যে 3 বৰ্গ বিয়োগ 2 = এইটো 3² হ'ল কিমান 9 বিয়োগ 2 = পালোঁ এইটো 7, অৰ্থাৎ x² + 1/x² মান পালোঁ কিমান আমি 7 পালোঁ। নিশ্চয় বুজি পাইছা? তাৰপিছত আহিছোঁ আমি 2 নম্বৰ, এইটো অংক 2 নম্বৰ এটা দ্বিতীয় অংশটো দিছে কি যে x⁴ + 1/x⁴। ইয়াত কিন্তু আমি 2⁴ আমি কোনো ধৰণৰ ইয়াত অভেদ পোৱা নাই।
তো এই অভেদ যেহেতু পোৱা নাই, এইটো আমি যেহেতু বৰ্গৰ পাইছোঁ, এইটোক আমি আকৌ কি হ'লে বৰ্গলৈকে ৰূপান্তৰ কৰিম। তো ৰূপান্তৰ কৰা এইটো কি হ'ল এক্স স্কুৱেৰ হোল স্কুৱেৰ প্লাছ এইটো 1/x স্কুৱেৰ আকৌ স্কুৱেৰ। বুজি পাইছা? কাৰণ এইটোতো আমি আগতে শিকি আহিছোঁ যে কি এইটো a টু দি পাৱাৰ 4 মানে এনেকুৱা কৰিব পাৰোঁ যে এইটো a স্কুৱেৰ হোল এইটো কৰিব পাৰোঁ, এইটো আমি হৈছে। তো এইটো যেতিয়া দেখা পালোঁ যে এইটো কি হৈছে দুটা পদৰ মাজৰ যোগফলৰ বৰ্গৰ যোগফলৰ, আৰু এইটোকে আমি আকৌ 1 নম্বৰ যিটো আমি পাইছিলোঁ 1 নম্বৰ মতে আমি ইয়াত যদি প্ৰয়োগ কৰোঁ, ইয়াৰ ভিতৰৰ পদবিলাক কি আছে, ইয়াত আছে x স্কুৱেৰ প্লাছ 1/x স্কুৱেৰ বৰ্গ বিয়োগ x স্কুৱেৰ পূৰণ এইটো x স্কুৱেৰ, অৰ্থাৎ a প্লাছ b হোল স্কুৱেৰ মাইনাছ 2x ab। এইটো এটা লব আৰু এইটো হৰ কাটা গ'ল হৈছে। তো x স্কুৱেৰ প্লাছ 1/x স্কুৱেৰৰ মান অলপতে পাই আহিছোঁ আমি, অলপতে পাই আহিছিলোঁ যে এইটো আমি ইয়াত পাইছিলোঁ যে x স্কুৱেৰ প্লাছ 1/xৰ মান কিমান পাইছিলোঁ আমি 7 পাইছিলোঁ। তো এইটো 7 যদি আমি ইয়াতে প্ৰয়োগ কৰি লওঁ, এইটো মান যদি প্ৰয়োগ কৰোঁ ইয়াতে আমি তো এইটো পাম আমি কিমান 7 স্কুৱেৰ মাইনাছ 2 ইজুকে 49 2 ইজুকে 47, অৰ্থাৎ আমি ইয়াৰ এনচাৰটো পালোঁ ইয়াৰ কিমান 7 আৰু 47। বুজি পাইছানে? ঠিক তেনেদৰে 7 নম্বৰ অংকটো আছে ইয়াত 2x মাইনাছ 1/2x ইজুকেল 2 হ'লে 4x স্কুৱেৰ প্লাছ 1/4x স্কুৱেৰৰ এইটোৰ মান কিমান হ'ব? আকৌ আছে এটা 16 স্কুৱেৰ মাইনাছ 1/16 স্কুৱেৰ, এইটোৰ মান আমাৰ কিমান পোৱা যাব? এতিয়া হৈছে 4x স্কুৱেৰ প্লাছ 1/4x স্কুৱেৰ ইজুকেল এইটোক আমি দুটা পদৰ যোগ বৰ্গৰ যোগফল হিচাপে দেখুৱাব গ'লে 2x প্লাছ 1/2x হোল স্কুৱেৰ। আৰু আমি আগতে পাই অহা আমাৰ অভেদ, এইটো অভেদৰ আমি কি ইয়াৰ ব্যাখ্যা ইয়াত আমি কি প্ৰয়োগ কৰিম। আৰু এই প্ৰয়োগ কৰাটোৱে হৈছে কি যে ইয়াৰ মাজত প্ৰথম পদ কি, ইয়াৰ প্ৰথম পদ আছিল বিয়োগত আছিল, তেতিয়াহ'লে আমি এইটো প্ৰথমতে মান আমাৰ যিহেতু বিয়োগত মান দি আছে, তেতিয়াহ'লে আমি ইয়াত প্ৰয়োগ কৰিম 2x মাইনাছ 1/2x হোল স্কুৱেৰ। মই আগতেও কৈছিলোঁ কি যে এই ভিতৰত যদি মাইনাছ থাকে তেতিয়া বাহিৰত হ'ব ই প্লাছ x 2x 1/2x এটা হৰ এটা লব হিচাপে কাটা কাটি গ'ল। তেতিয়াহ'লে এইটো মান পালোঁ আমি কিমান 2 দিয়া আছিল, অৰ্থাৎ 2 স্কুৱেৰ প্লাছ 2 ইজুকেল 6, অৰ্থাৎ 4x স্কুৱেৰ 1/4x স্কুৱেৰ আমি মান কিমান পালোঁ 6। বুজি পাইছানে? তো ইয়াৰ পিছৰ অংশটো হৈছে আকৌ 16x টু দি পাৱাৰ 4 প্লাছ 1/16x টু দি পাৱাৰ 4 ইজুকুৱেল, এইটোক আমি কি কৰিব লগা হৈছে, ইয়াত যদিও আমাক ঘাত 4 আছে তথাপি 4 আছে, তথাপিও আমি এইবিলাকক কি কৰিব লাগিব স্কুৱেৰলৈ আমি নমাই আনিব লাগিব। তেতিয়াহ'লে স্কুৱেৰ নমাবলৈ কেনেকুৱা কৰিছিল যে 4x স্কুৱেৰ হোল স্কুৱেৰ, আকৌ ইয়াতো 1/4x স্কুৱেৰ হোল x স্কুৱেৰ আমি এইটো কৰি স্কুৱেৰলৈকে নমাই আনিলোঁ, অৰ্থাৎ আমাৰ অভেদলৈকে পৰিণত কৰিলোঁ। তেতিয়া অভেদে পৰিণত কৰিলে কি হ'ব 4
x square plus 1 by 4x square whole square minus 2 into 4x square into 1 by 4x square. 4 square কি হ'ল কেনসেল গ'ল তেতিয়াহ'লে আমি আগতো পাইছিলোঁ যে এইটো অংশৰ আমি পাইছিলোঁ 6 বৰ্গ 2 অৰ্থাৎ 36 minus 2 is equal 34. তো অংকটোৰ এনসাৰ পালোঁ 6 আৰু 34. নিশ্চয় বুজি পাইছা। তো ইয়াৰ পিছত আছে আমাৰ লাষ্ট অংক 9.2 অনুশীলনী। এইটো দিয়া আছে কি 8 নম্বৰ। ইয়াত কোৱা আছে a minus b is equal 10 আৰু ab is equal 11 হলে আমি মান উলিয়াব লাগে কাৰ a plus b আমি মান উলিয়াব লাগে। এইটো বুজিছেনে? এইটোৰ আমি মান নিৰ্ণয় কৰিব লাগে। এইটোৰ মান আমি নিৰ্ণয় কৰিব লাগে। তো এই মানটো নিৰ্ণয় কৰিব যোৱাৰ আগতে আমাৰ মাজত কিছুমান যে অভেদ পোৱা যায় আৰু সেই অভেদবিলাকৰ আমি কি ইয়াত প্ৰয়োগ দেখুৱাবলগীয়া হয়। ইয়াত এই অংকটো কৰিবলৈ যোৱাৰ আগতে আমি এটা অকণমান ইয়াৰ অভেদসমূহৰ প্ৰয়োগৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ। a plus b হোল স্কুৱেৰ এইটো ভাঙিলে পাওঁ বিস্তাৰিতটো পাওঁ এইটো 2 ab প্লাছ b স্কুৱেৰ মাইনাছটো এইটো কৰিলে আমি এইটো পাম এনেকুৱা যে a স্কুৱেৰ মাইনাছ 2 ab প্লাছ b স্কুৱেৰ। আৰু এইবিলাক পদৰ ৰাশিৰ পৰাই আমি কি পোৱা যায় যে যদি a plus b হোল স্কুৱেৰৰ মান উলিয়াব লগা হয় তেতিয়াহ'লে এনেকুৱা হয় যে এইটো পাম। আকৌ যদি তেনেকৈ আমি এইটো মান উলিয়াব লগা হয় তেতিয়াহ'লে এইটো পাম। আমি ইয়াৰ এই দুটা অভেদ আমি প্ৰয়োগ কৰিব লগা হয়। যদি আমাৰ a plus b আৰু ab ৰ মান দিয়া থাকে বা a minus b আৰু ab ৰ মান দিয়া থাকে তেতিয়া প্লাছৰ মান উলিয়াব লাগে তেতিয়াহ'লে আমি এই দুটা আমি কি কৰিব লগা হয় অভেদ ব্যৱহাৰ কৰিব লগা হয়। এতিয়া আমাৰ ইয়াত দেখা পাইছোঁ কি a plus b ৰ মান উলিয়াব দিছে তেতিয়াহ'লে আমি প্ৰথম দিয়া ব্যৱহাৰ কৰিম। এতেকে a plus b হোল স্কুৱেৰ is equal a minus b হোল স্কুৱেৰ প্লাছ 4ab অৰ্থাৎ ইয়াতে মান দিয়া আছে 10 স্কুৱেৰ প্লাছ 4 into 11। 10 স্কুৱেৰ মানে এইটো পালোঁ আমি 100 আৰু এইটো পালোঁ আমি কিমান 44 অৰ্থাৎ 144 পাই গ'লোঁ ইয়াতে। তো 144 পাইছোঁ যে তেতিয়াহ'লে আমাৰ এইটো কি দিয়া আছে এইটো মান আচলতে ইয়াত বৰ্গত দিয়া আছে। তো বৰ্গ আমি যদি এইটো যদি আমি অকল আমাক a plus b ৰ মান লাগিব তেতিয়াহ'লে এই বৰ্গমূলটো ল'ব লাগিব ইয়াতে 144 অৰ্থাৎ ইয়াৰ বৰ্গমূল হ'ব 12 অৰ্থাৎ ইয়াৰ এনসাৰটো পালোঁ আমি কিমান 12। বুজি পাইছেনে? ঠিক এনেদৰে আমি কিছুমান আগতে নোপোৱা অভেদৰো আমি ব্যৱহাৰ ইয়াত দেখিবলৈ পাম আৰু এনেদৰে তোমালোক কি কৰিব পাৰা বিভিন্ন ধৰণৰ অভেদবিলাক ব্যৱহাৰ কৰি ইয়াৰ মানসমূহ নিৰ্ণয় কৰিব পাৰা। ঠিক আছে, আজিলৈ ইয়াতে সামৰিছোঁ।